বাইদেউ ভিনদেউ আমাৰ পলাশে গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিছে আৰু তাৰ বিয়াৰ উপযুক্ত বয়সো হৈছে হয় কিন্তু সি চৰকাৰী চাকৰি এটাৰ কাৰণে সি বহুত আশা কৰি আছে সি কৈছে চাকৰি এটা পালেহে বিয়া পাতিব হেৰা আমাৰ ল'ৰা যেতিয়া ডাঙৰ হ'লেই এতিয়া দেখোন তাৰ চিন্তাত মোৰ ৰাতি টোপনিয়ে নহা হৈছে সিনো কেতিয়া এটা ভাল চাকৰি পাব আমিনো তাৰ কেতিয়া বিয়াখন পাতিব পাৰিম ধুমধামেৰে এনেকৈ দেখোন তাৰ বয়সবোৰহে গৈ থাকিব তই ঠিকে কৈছ ভাইটি আমি তাক বিয়াখন পাতি দিব লাগিব তেতিয়াহ'লে বা আমাৰ সম্পৰ্কৰে এজনী ছোৱালী আছে ছোৱালীজনী বহুত ভাল আমাৰ পলাশৰ লগতো বহুত ভালকৈ মিলিব আৰু পঢ়া শুনাতো খুব চোকা ছোৱালীজনী দেখা শুনা কথাটো নকবাই বৰ ধুনীয়া তাইক বিয়া পাতিলে দুইটা একদম পাভযোৰা হ'ব বৰ ধুনীয়া মিলিব ঠিক আছে ভাইটি যদি ছোৱালীজনী দেখাই শুনায়ো ভাল পঢ়া শুনাটো ভাল আৰু আচাৰ ব্যৱহাৰ সেইখিনিতো ভাল বহুত ভাল বুলি কৈছোঁ মুঠতে ঠিক আছে নহ'লে তুমি ছোৱালীজনী মাক দেউতাকৰ লগত কথা পাতা ক'বা যে আমি ছোৱালীজনীক চাবলৈ যাম ঠিক আছে মই ফোন কৰি দিম তেতিয়া তোমালোকে যাবা হ'ব দে ভাইটি আমি কাম এটা কৰোঁ অহা মাহৰ 2 তাৰিখে যাম বুলি ক'বা হ'ব বা আপোনালোকৰ ছোৱালীজনী বৰ হাঁহিমুখীয়া দেই আমাৰ ৰিংকি তেনেকুৱাই আপোনালোকৰ লগত কথা পাতিবলৈ আমাৰ এখেতৰ বহুত মন আছিলে কিন্তু অফিচৰ কামত আজি মুম্বাই যাবলগীয়া হ'লগৈ একো নাই দিয়ক এতিয়া সম্বন্ধটো হ'ব যেতিয়া আৰু অহা যোৱা চলিয়ে থাকিব আপোনালোকৰ ছোৱালীজনী আমাৰ পচন্দ হৈছে সঁচা কিয় নহ'ব আকৌ দেখাই শুনায়ো ইমান ধুনীয়া আৰু সকলোকে হহুৱাইও ৰাখিব পাৰে তাই আৰু তাই পঢ়া শুনাও ভাল কিয় পচন্দ নহ'ব আকৌ পলাশ তোৰ পচন্দ হৈছেনে মা হৈছে আৰু মাজনী তোমাৰ মোৰো হৈছে তেনেহ'লে তোমালোকৰ দুইটাই এটা ৰুমত গৈ পেলাই ধুনীয়াকৈ কথাটো পাতাগৈ ব'লা পলাশ ব'লা আমাৰ ৰিংকিয়ে আনক হহুৱাই ৰাখে জানেনে বৰ হাঁহিমুখী ছোৱালীজনী সেইকাৰণে বাপেকে ক'তো যাবই নিদিয়ে তাইক তাতে একমাত্ৰ ছোৱালী যে আমি নহ'লে বৰ ভাগ্যতহে পাইছোঁ তাইক ন নাজানো আৰু আপোনালোকৰ ল'ৰাটোতো বহুত ভাল ৰখিব দেই মই আপোনালোকৰ কাৰণে জলপান আনোগৈ কিয়নো সেইবিলাক কৰিব লাগে একো নহয় দিয়ক আমিওতো আপোনালোকৰ ঘৰলৈ গ'লে খাব লাগিব হয় দিয়ক তেনেহ'লে বিয়নী বুলি মাতিব পাৰোঁ পাৰে পাৰে ঠিক আছে বলক বিয়নী ময়ো লাগি ভাগি দিওঁগৈ আপোনাৰ লগতে আহক দেউতা পলাশ মোৰ ৰিংকিক পচন্দ হৈছে মোৰ বিয়াৰ বাবে একো আপত্তি নাই দেউতা মা নহ'লে ঠিকে আছে ৰিংকিয়ে বা কি কয় মা মোৰো পলাশক পচন্দ হৈছে এই বিয়াত মোৰ একো আপত্তি নাই মা তোমালোকে বিয়াৰ বাবে যা যোগাৰ কৰা সঁচা নাজানি মা বিয়নী ল'ৰা আৰু ছোৱালী দুয়োটাৰে একো আপত্তি নাই যেতিয়া আমি দিন বাৰ এটা ঠিক কৰি বিয়াখন পাতি দিয়াৰ কথাহে আৰু তাকেই বিয়নী আমিও বেছি দেৰি নকৰোঁ যাওঁহে ৰিংকি তোমাৰ ফোন নাম্বাৰটো দিবাচোন ৰুমত ইমান টাইম কথা পাতিলোঁ পাহৰিলোৱেই ঠিক আছে লৈ ল'বা দিয়া ৰিংকিক চাই অহাৰ পাছত পলাশ আৰু ৰিংকিয়ে বহুত কথা বতৰা পাতিবলৈ ল'লে পলাশ কি কৰিছা নাই মই মানে এনেই অলপ ওলাই যাবলৈ ওলাইছিলোঁ তুমি মই এনেই আছোঁ দিয়া কিয় ফোন কৰা নাই যে কিয় কৰি আছোঁ দেখোন এনেও বেছি দিন নাই দিয়া আমাৰ বিয়া হ'বলৈ ইমান মিছ কৰি থাকিব নালাগে হয়নে হয় আকৌ মা দেউতাহঁতে কি কৰি আছে দেউতাৰ পায়স খাবলৈ মন গৈছে মায়ে দেউতালৈ পায়স বনাবলৈ গৈছে তুমি জানানে নাই নাজানিলেও তোমাৰ কাৰণে জানিব লাগিব আকৌ তোমাৰ কাৰণে শিকিব লাগিব আৰু দেউতাও যদি ভাল পায় দেউতাৰ কাৰণে শিকিব লাগিব হয়নে মাজনী এফালে আছোন হ'ব দিয়া পলাশ মায়ে মাতিছে অকণমান পাছতকৈ ফোন কৰি আছোঁ ৰ'বা ঠিক আছে দিয়া ময়ো যাওঁ ওলাই ঠিক আছে সোনকালে কৰিবা আকৌ হ'ব দিয়া সোনকালে যামগৈ বৰ ধুনীয়া লাগিছে দেই পেণ্ডেলটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে পলাশতে এটাই ল'ৰা কিমান যে আশা আছে বিয়াখনলৈ খুৰাদেউ আৰু খুৰীয়েও জানো কিমান আনন্দত আছে নতুনকৈ বোৱাৰী আহিব ঘৰলৈ বুলি দিশা আহিলা পলাশ দা এইটো লোৱা তোমাৰ বাবে এটা সৰুকৈ গিফ্ট আনিছোঁ থাকিব লাগিব কিন্তু ৰাতি বিয়ালৈ যাব লাগিব কইনা আনিবলৈ হ'ব থাকিম ৰ'বা মই অকণমান খুৰীৰ ওচৰৰ পৰা আহোঁ ঠিক আছে যোৱা কংগ্ৰেচুলেশ্যন পলাশ থেংক ইউ আহিলি যে মোৰ সকলোতকৈ ভাল বন্ধুটোৰ বিয়া কিয় নাহিম আকৌ আহিবই লাগিব আকৌ তোৰ কাৰণে এটা সৰু উপহাৰ ভিতৰলৈ যাচোন বহকৈ ঠিক আছে দে ৰিংকিলে ফোন এটা কৰিবগৈ লাগিব কিয় জানো বৰকে মনত পৰি আছে তাইলৈ আজি ৰাতি লৈ আহিমগৈ তাইক তথাপিও জানো কিবা মনটো উগুল থুগুল কৰি আছে কিয় বাৰু
পলাশ দা কংগ্ৰেচুলেশ্যন। থেংক ইউ ৰিয়া। যোৱাচোন ভিতৰলৈ যোৱা। ঠিক আছে, এইটো লোৱা। আহিলে ৰাকেশ দা? আহিলোঁ দিয়া। মই ভবাই নাছিলোঁ আপুনি যে আহিব পাৰিব। মুম্বাইত যোৱাৰ কথা আছিলে যে। নগ'লোঁ, পিছুৱাই দিলোঁ। তোমাৰ বিয়ালৈ আহিব লাগিব আকৌ। ভালেই কৰিলা দিয়া। এইটো লোৱা গিফ্ট। আহা ভিতৰলৈ যাওঁ, মই গিফ্টখিনি থৈ আহোঁ। ঠিক আছে ব'লা। কইনাজনীক মাতি দিয়কচোন, আমাৰ কামবিলাক হৈছে আৰু। ঠিক আছে। ৰিংকি পিংকি, খুৰী বৰষাক আমিয়ে মাতো ৰ'ব। ধুনীয়াকৈ উলিয়াই কৰি থৈ আহিছোঁহে। ব'ল পিংকি, বৰষাক লৈ আনো। তাই চাগে কান্দি কুটি হাহাকাৰ কৰি আছে। বলচোন। হেৰা, মাজনীক দেখিছিলা নেকি? তাই দেখোন ৰুমতে আছে। ৰিংকি আৰু পিংকি গৈছে আনিবলৈ। নাই নাই, মই চালোঁ দেখোন ৰুমত নাই। অঁ, বাথৰুমত আছিলে চাগে, মই দেখাই পোৱা নাই। কইনাক সোনকালে মাত দিয়ক, দেৰি হৈ আছে। অঁ আহিব এতিয়া। দৰা আহিছে ৰিংকি বা। ৰিংকি বা কিয় ইমান কান্দিছানো? পলাশ দাটো বহুত ভাল, তোমাক বহুত সুখত ৰাখিব, তুমি চিন্তা নকৰিবা। ঐ পিংকি, বলচোন আমি বাহিৰলৈ যাওঁ। দৰা আহিছে, দৰা ঘৰৰ মানুহখিনিক তামোল চালি দিওঁগৈ ব'ল। অঁ ঠিক আছে ব'ল। ৰিংকি বা তুমি এনেকৈ কান্দি নাথাকিবা, আমি আকৌ আহিম ৰ'বাচোন। অঁ ৰিংকি ইমান কিয় কান্দি আছে? তাই দুপৰীয়াৰ পৰা বেছিকৈ কন্দা দেখিছোঁ। মাক বাপেকক এৰি যাব যে, সেইকাৰণে চাগে। তাতে এজনীয়ে ছোৱালী আৰু। ৰিংকিয়ে উচুপি উচুপি বহুত কান্দিছিল, কিন্তু কিয় ইমান কান্দিছিল কোনেও বুজি পোৱা নাছিল। আচলতে কোনেও জনা নাছিল কইনাগৰাকীয়ে কিয় কান্দিছে। ক'ত গ'ল মাজনী? আমি এতিয়া দৰা ঘৰৰ মানুহৰ আগত কি ক'ম? চবতে বিচাৰিলো দেখোন, ক'তো নাই। ইফালে দৰা মণ্ডপত কইনাৰ কাৰণে অপেক্ষা কৰি আছে, আৰু কইনা নাই। খুৰী, মই ওচৰ চুবুৰীয়া সকলোতে সুধি আহিলোঁ, ৰিংকি বা ক'তো নাই। ক'ত গ'ল? খুৰী, বৰযাত্ৰী মানুহে কইনাক বিচাৰি আছে। কৈছে ইমান সময় লাগিছেনে কইনাক উলিয়াই আনিবলৈ। তাকেও কি উত্তৰ দিম এতিয়া? তাই কিয় এনেকুৱা কৰিলে? আমাৰ সন্মানৰ কথা কিয় এবাৰো নাভাবিলে? তাইতো এবাৰ কৈ যাব পাৰিলে হয়, তাই কিয় এনেকুৱা কৰিলে? নাই, মই আৰু এনেকৈ থাকিলে নহ'ব। আধা ঘণ্টাতকৈ বেছি হ'ল। মই দৰা ঘৰৰ মানুহৰ আগত কৈ দিব লাগিব। ৰিংকি বা তুমি কিয় এনেকুৱা কৰিলা? তোমাৰ যদি বিয়া হ'ব মনে নাছিলে আগতে কৈ দিয়া হ'লেও হয়। এতিয়া দৰা ঘৰৰ মানুহ আহিছে তোমাক নিবলৈ, এইখিনি সময়ত জানো তুমি এনেকৈ পলাই যাব লাগে? মাজনী, তই কিয় এনেকুৱা কৰিলি? কিয় এনেকুৱা কৰিলি তই? হেৰা, মাজনী ক'ত? আৰু তুমি এনেকৈ কান্দি আছা যে? আৰে কি হৈছে তোমাৰ? আমাৰ মাজনীয়ে ঘৰ এৰি পলাই গৈছে। এনেকৈ কৈছা যে? আমাৰ মাজনী এনেকুৱা কৰিব নোৱাৰে। চবতে বিচাৰিলানে? সকলোতে বিচাৰিলো, আনকি ওচৰ পাজৰ সকলোবিলাক মানুহৰ ঘৰতে বিচাৰিলো, ক'তোৱেই নাই। চবতে বিচাৰিলো, ক'তো নাই যেতিয়া তাইতো পলাই গৈছে চাগে। তাই কিয় এনেকুৱা কৰিলে? এতিয়া আমি বৰযাত্ৰীক কি উত্তৰ দিম? কি উত্তৰ দিম আমি দৰা ঘৰৰ মানুহক? কিয় এনেকুৱা কৰিলে তাই? কিয়? মোৰ মূৰটো বহুত ঘূৰাইছে। আপুনি ইয়াতে বহি দিয়কচোন, আকৌ হাৰ্ডিটেক হৈ যাব পাৰে আপোনাৰ। দৰা ঘৰৰ মানুহে কইনাৰ বাবে ৰভাতলিতে অপেক্ষা কৰি আছে। পূজাৰীজনে এতিয়ালৈকে 10-11 বাৰৰ ওপৰত মাতিলে, আনকি পূজাৰীও মন্ত্ৰ উচ্চাৰণ কৰি মাতি আছে। শুনকচোন। কি হ'ল, ইমান দেৰি কৰিছে যে? দেৰি হৈ আছে, কইনাগৰাকীক মাত দিয়ক আকৌ। কইনাগৰাকীয়ে বহুত কান্দিছে চাগে ন খুৰী? মই আপোনালোকক হাতযোৰ কৰি ক্ষমা বিচাৰিছো। আমাৰ ছোৱালী ঘৰত ক'তোৱে বিচাৰি পোৱা নাই। ৰিংকি? খুৰী, বাথৰুমে চাথৰুমে বিচাৰিলে আৰু ওচৰ চুবুৰীয়া ঘৰত সকলোতে বিচাৰিলো, ক'তোৱে নাই। আপোনালোকে চাগে কইনাৰ অবিহনে ইয়াৰ পৰা উভতি যাব লাগিব। আপোনালোকক আমি ক্ষমা বিচাৰিছো। আমাৰ ছোৱালী কিয় এনেকুৱা কৰিলে আমি গমেই পোৱা নাই। আমি বৰ লাজ পাইছো।
কিন্তু এই কথাবোৰক লৈ আমাৰ একো দুখ নাই আমি এইবোৰৰ বিষয়ে একোৱেই নাজানো ৰিংকি তুমি কিয় এনেকুৱা কৰিলা তুমিতো মোৰ লগত বহুত ধুনীয়াকৈ কথাও পাতি আছিলা ফোনত কিয় এনেকুৱা কৰিলা তুমি আমাৰ বিয়াখনক লৈ কিমান সপোন আছিলে আৰু আমাৰ সপোনবোৰ আধৰুৱা কৰি তুমি গুচি গ'লা কিয় এনেকুৱা কৰিলা মই এতিয়া বৰযাত্ৰীৰ মানুহক কি উত্তৰ দিম তোমাৰ যদি মোৰ লগত বিয়া হ'বলৈ মনেই নাছিলে তুমি কিয় মোৰ লগত বিয়া হৈছিলা কিয় এনেকুৱা কৰিলা তুমি কোৱা কিয় এনেকুৱা তাইৰ কি সমস্যা আছিলে যাৰ কাৰণে তাই পলাই যাবলৈ বাধ্য হ'ল তাইতো মোক ফোনত ক'ব পাৰিলে হয় তাইৰ যদি কিবা সমস্যা আছিলে মইতো কিবা এটা হ'লেও চলিউশ্যন দিলোঁ হয় বা মইতো সহায় কৰিলোঁ হয় ইমান হাঁহি মাতি থাকি মোৰ লগত কথা পাতি থকা ছোৱালীজনীয়ে আজি বিয়াৰ সময়ত এনেকুৱা কৰিলে আপুনি কওকচোন মা তাই কিয় তেনেকুৱা কৰিলে আচলতে তাইৰ কি সমস্যা আছিলে কি কাৰণে আজি বিয়াৰ দিনটোতে এই কাণ্ডটো কৰিলে চোৱা পলাশ আমি এইবিলাকৰ কথা একোৱেই নাজানো আমিও তাকে ভাবিছোঁ তাই যদি কিবা সমস্যাত ভুগি আছিল আমাকতো তাই এবাৰ কোৱা হ'লেও হয় তাইৰ কি হৈছে এই বিষয়ে তাই তো শব্দ এটাও কোৱা নাই কিয় এনেকুৱা কৰিলে আমি একো ভাবিয়ে পোৱা নাই পলাশ তুমি বিশ্বাস কৰা আমি এইবিলাকৰ বিষয়ে একোৱেই নাজানো বিয়াৰ দিনাখনেই আমাৰ এনেকুৱা অৱস্থা হৈছে আমাৰ ছোৱালীয়ে ঘৰ এৰি পলাই গৈছে ইফালে দৰা মণ্ডপত বহি আছে আমাৰ কেনেকুৱা পৰিস্থিতি হ'ব নিজেই ভাবা পলাশৰ মনত বহুত প্ৰশ্ন উদয় হ'বলৈ ধৰিলে কিন্তু উত্তৰ মাথো শূন্য পলাশে একো ধৰিব পৰা নাই আচলতে বিয়াৰ দিনটোতে তাই কিয় এনেকুৱা কৰিলে হ'ব আৰু বিয়া নহয় আৰু বলক সকলোবিলাক বলক আমি কইনাৰ অবিহনে গুচি যাব লাগিব এই ভুলটোত না ছোৱালীজনীৰ পৰিয়ালৰ দুখ আছিল না দৰা ঘৰৰ মানুহৰ দুখ আছিল ভুল মাথো সেই ছোৱালীজনীৰহে আছিল সঁচাকৈ তাইহে গৈছে কিন্তু মাক বাপেকৰনো কি দুখ মাক বাপেকে নাজানিলে আমি জানো মাক বাপেকক কিবা ধৰিলে হ'ব গতিকে আমি যোৱাগৈ ভাল হ'ব আচলতে তাই মোৰ লগত কিয় এনেকুৱা কৰিলে তাই যে কিবা অশান্তিত আছিল সেইটো মই নাজানো মোৰ নিচিনা ল'ৰাটোক তাই এনেকুৱা কৰিবলৈ সদ গ'ল যদি কিবা সমস্যাই আছিলে মোক যদি এবাৰ ক'লে হয় বা যদি ক'লে হয় মই বিয়াত নবহোঁ মই অশান্তিও নকৰিলোঁ হয় নাই মই তাইৰ নাম্বাৰত ফোন এটা লগাই চাওঁ তাইৰ ফোনটো দেখোন ছুইচ অফ বলক আমি চাওঁগৈ ইয়াত আৰু ৰখি নাথাকোঁ তোমালোকে আমাক ক্ষমা কৰি দিবা কি তাইৰ বিয়াৰ দিনাখনেই খবৰ পাইছোঁ হয় ভিনদেউ তাই সিদিনাখনেই গম পাইছিল তাই যে এটা চৰকাৰী চাকৰি পাইছে তাকো ৰেলৱে বিভাগত আৰু তাই বোলে এতিয়া মাক বাপেকৰ আগত কৈছে কেনেকৈনো নিবনুৱা এটাৰ লগত থাকিব তাই এটা ইমান ধুনীয়া চাকৰি পাইছে কৈছে বোলে দেউতা মোৰ দেখোন লাইফটোৱে বৰবাদ হৈ গ'ল হয় মই যদি বিয়া হৈ গ'লোঁ হয় কি ৰিংকি তুমি নিজৰ স্বাৰ্থৰ কাৰণে তুমি বিয়াখন ভাঙি পেলালা তাই বোলে সেইখিনি সময়ত মাক বাপেকৰ আগত ক'ম বুলি ভাবিছিল কিন্তু নক'লে মাক বাপেকেতো নামানিবই সেইকাৰণে ভাবিছিল বোলে এইখিনি সময়ত মই পলাই যোৱাটোৱে বেষ্ট হ'ব পলাশ তাই কৈছে তুমিতো এতিয়াও একো নকৰা এতিয়াও নিবনুৱা তুমি তাই যদি বিয়া হৈ অহা হয় তাইৰ কি অৱস্থা হ'ল হয় মোৰ চৰকাৰী চাকৰি এটা নোহোৱাৰ বাবে তাই বিয়াৰ দিনাখনে মোক এনেকৈ ঠগি গুচি গ'ল মইতো তাকেই কৈছোঁ এই কথাটোতো তাই মোক ক'ব পাৰিলে হয় সঁচাকৈ ইমান চেলফিছ হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ তাইতো আমাক এবাৰ জনাব পাৰিলে হয় আমাৰো এটাই ল'ৰা কিমান বদনাম হৈ গৈছে আমাৰ এখনে বিয়া পাতিছিলোঁ মাত্ৰ তাকো বিয়াৰ দিনাখন কইনা নাহিল মোৰো বেয়া লাগিছে বাইদেউ ভিনদেউ কিন্তু এইটোতো আমিও ভুল কৰা নাই আপোনালোকেও কৰা নাই বা মাক বাপেকেও কৰা নাই তাইহে কৰিছে সেইকাৰণেতো মাক বাপেকক একো নক'লোঁ মোমায়েকৰ কথা শুনি পলাশৰ বহুত বেছি বেয়া লাগিল আৰু সি নিজকে নিজে প্ৰতিজ্ঞা কৰিলে নাই মই কিবা এটা কৰিবই লাগিব মই ৰিংকিক দেখুৱাবই লাগিব মই কি কৰিব পাৰোঁ মই ডাঙৰ মানুহ হৈ তোমাক দেখুৱাম চাই ল'বা ৰিংকি তুমি আজি যিটো চাকৰি কৰিছা যিটো চাকৰিৰ বাবে তুমি মোক এৰি গৈছিলা তাতকৈও ডাঙৰ মই চাকৰি কৰিম আৰু সেই চাকৰি কৰিহে মই তোমাৰ সন্মুখলৈ যাম মামা তুমি মোক ৰিংকিৰ সৈতে কথা পতাই দিব পাৰিবা নেকি এবাৰ ঠিক আছে মই এবাৰো কথা পতাই দিবলৈ চেষ্টা কৰোঁ ৰ'বা হয় ৰিংকি আছেনে অঁ আছে কোৱাচোন
নাই মানে পলাশে তাইৰ লগত এবাৰ কথা পাতিবলৈ বিচাৰিছে হয় নেকি ৰ'বা মই তাইক সোধোঁ তাই দেখোন কথা পাতিবলৈ বিচৰা নাই ঠিক আছে দিয়ক নহ'লে পলাশ তাই তোমাৰ লগত কথা পাতিব বিচৰা নাই আৰু ঘৰৰ মানুহকো সন্মতি দিয়া নাই কি ইমান এটিটিউড তোমাৰ এই কথাটোৰ কাৰণে পলাশৰ আৰু বেছি খং উঠিল মই চব সহ্য কৰিব পাৰোঁ কিন্তু মোৰ আত্মসন্মানত লগা কিবা কথা হ'লে মই কেতিয়াও সহ্য নকৰোঁ চৰকাৰী চাকৰিটোত এনে কি আছিল তাই বিয়াৰ দিনাখনি মোক এৰি গুচি গ'ল ফোন কৰোঁতে তুমিয়ে দেখোন বহুত কথা কৈছিলা আমি দুয়োটাই ইটোৱে সিটোক লৈ বহুত হেপ্পী হ'ম সদায় একেলগে থাকিম বুলি কিন্তু এয়া কি কৰিলা আৰু কৈছিলা যেনেকুৱা পৰিস্থিতিয়ে নাহক আমি ইজনে সিজনৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ লাগিলে ডিছকাছ কৰিম নাই নাই মই কিবা এটা কৰিবই লাগিব তাইক মই দেখুৱাবই লাগিব মই তাইতকৈ এটা ভাল চাকৰি লৈ তাইক দেখুৱাম তাই মোৰ আগত তলমূৰ কৰিব লাগিব হ'ব দিয়ক বাইদেউ ভিনদেউ মই যাওঁ এতিয়া পলাশ তুমিও কিবা এটা কৰিবলৈ চেষ্টা কৰা আৰু ভালকৈ পঢ়া হ'ব মামা মই আহোঁ দিয়া পলাশ মা তই এতিয়ালৈকে একো এটা খোৱা নাই যে পঢ়িবও লাগিব খাবও লাগিব আকৌ তেতিয়াহে হ'ব দিয়া মা খোৱা বোৱা কৰিম আৰু মই বহুত বেছি ভালকৈ পঢ়িবই লাগিব মা মই ৰিংকিতকৈও এটা ভাল চাকৰি কৰি দেখুৱাব লাগিব কাৰণ তাই এটা চৰকাৰী চাকৰিৰ কাৰণে মোক এৰি থৈ গুচি গৈছিল নহয় সঁচাকৈ তাই এইটো কাম কিয় কৰিলে আমাৰ কথা বা তোৰ কথা এবাৰো নাভাবিলে আৰু ইমান এটিটিউড তাই এতিয়ালৈকে কথা এষাৰো কোৱা নাই তাইতো ঘৰতে আছেহি হ'ব মা চিন্তা নকৰিবা তাই খবৰ কৰিব নালাগে আমাক পলাশ দেউতা তই UPSC এক্সামত পাছ কৰিছ দেউতা গম পাইছোঁ তই কম কষ্ট কৰিছনে আজি মোৰ বহুত ভাল লাগিছে গোটেই চহৰখনতে খালি তোৰ নাম মাৰেতো কান্দি আছে কিয় কান্দিব লাগে মাজনীও নহয় তোৰ সুখৰ কাৰণে আকৌ সঁচাকৈ তই যিটো কৰিম বুলি কৈছিলি তই কৰি দেখুৱালি বোপা তোৰ বা এতিয়া ক'ত পষ্টিং হয় নাজানো আৰু দেউতা হেৰি পলাশক মাত দিয়কচোন মানুহ আহিছে যা মানুহ আহিছে বোলে খবৰ ল'বলৈ দেউতা যাওঁ তাৰ পাছত পলাশ এখন জিলাৰ আয়ুক্ত হ'ল ৰিংকিয়ে যিখন জিলাত চাকৰি কৰি আছিল সেইখন জিলাতে পষ্টিং হ'ল পলাশৰ ছাৰ আপুনি কথাটো অকণমান ভাবিছেনে হয় মই কথা পাতিছোঁ বাৰু মই যে মহিলাগৰাকীৰ কথা কৈছিলোঁ তাইৰ হাতত বহুত দালাল আছে আৰু তাই বহুত ঘুচো খায় হয় নেকি হয় ছাৰ অকল মই নহয় আপোনাক বহুতজনে ক'বহি ৰিংকি ধনৰ লোভত পৰি বহুত বেয়া হৈ গৈছিল তাই বিভিন্ন ধৰণৰ দালালবিলাকৰ লগতহে তাই উঠা বহা কৰে আৰু সেই দালালবিলাকৰ সৈতে তাই বিভিন্ন ধৰণৰ দুৰ্নীতি কামত লিপ্ত হয় তাই মানে এইবিলাক দুৰ্নীতি কৰি ইমান পইচা ইনকাম কৰি আছে নেকি হয় ছাৰ ৰ'ব কেইদিনমান চাই লওঁ তাৰপাছত হাতীয়ে লুটিয়ে ধৰা পেলাম ঠিক আছে বাৰু তাৰ পাছত পলাশে সেইখন জিলাত 2 মাহ পাৰ কৰিলে দুয়োটাই একেখন জিলাতে চাকৰি কৰে অথচ দুয়োটাই ইটোৱে সিটোৰ মুখামুখি আজিলৈ হোৱা নাই ছাৰ কোৱাচোন মই এগৰাকী মহিলাৰ বিষয়ে কমপ্লেইন দিবলৈ আহিছোঁ হয় কওকচোন তেওঁৰ কি ভুল আছে মই ৰেল বিভাগত চাকৰি কৰোঁ আৰু সেই মহিলাগৰাকীও কৰে সেই মহিলাগৰাকীৰ চাল চলন কিবা মোৰ ঠিক লগা নাই ছাৰ তুমি কিয় তেনেকৈ কৈছা তেখেতে 2 নম্বৰী পথেৰে ধন উপাৰ্জন কৰিছে ছাৰ আৰু তাই এইবিলাক কাম কৰি থকাৰ কাৰণে মই ওপৰৰ পৰা বহুত গালি শুনিছোঁ মোৰ অস্বস্তি লাগি গৈছে আৰু সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাক লগ পাবলৈ মই 3 দিনমান আহিছোঁ পিছে আপোনাকহে লগ পোৱা নাই মোৰ কামৰ অকণমান প্ৰেছাৰ আছিলে বাহিৰত গৈছিলোঁ অলপমান হয় তুমি কোৱাচোন কথাখিনি ছাৰ সেই মহিলাগৰাকীয়ে কোটি কোটি টকাৰ কেলেংকাৰী কৰিছে মই বহুতোকে ক'বলৈ চেষ্টা কৰিছোঁ কিন্তু মহিলাগৰাকীৰ বিষয়ে আজিলৈ কোনেও একশ্যন ল'ব পৰা নাই ঠিক আছে আপুনি এটা কাম কৰক আপুনি মহিলাগৰাকীৰ বিষয়ে বা মহিলাগৰাকীৰ নাম ঠিকনা সকলোবিলাক মোক দি থৈ যাওক পাৰে যদি মোবাইল নম্বৰটো দি থৈ যাওক মই তেওঁৰ সৈতে কথা পাতিম তাৰ পাছত মানুহজনে মহিলাগৰাকীৰ নাম ঠিকনা সকলোবিলাক পলাশক দিলে এইখন ছাৰ ইয়াতেই চব লিখা আছে হয় দিয়াচোন ৰিংকিয়ে এনেকুৱা কেনেকৈ কৰিব পাৰে ইমান দুৰ্নীতি তুমি ইয়াৰ ফল ভুগিবই লাগিব ৰিংকিৰ কথা অভিযোগ অহাৰ পাছত পলাশে যেন এটা সুযোগহে পালে ইমান দিনে যেন পলাশে সেই সুযোগটোলৈ অপেক্ষা কৰিছিল মোক তই বিয়াৰ দিনাখন যিখিনি অপমান কৰিলি তই ইয়াৰ ফল ভুগিবই লাগিব মই কেতিয়াও পাহৰিব নোৱাৰোঁ ঠিক আছে আপুনি যাওক মই তাইৰ ঘৰত ৰেড মৰাব লাগিব তাইৰ ঘৰৰ পৰা চাগে বহুত বস্তু উদ্ধাৰ হ'ব হয় ছাৰ
যি কৰে সোনকালে কৰক ঠিক আছে দিয়ক মই আহিছোঁ মই কেতিয়াও নাপাহৰোঁ তোৰ কথা তোৰ কাৰণে মোৰ মা দেউতায়েও বহুত কষ্ট পাইছে অন্তৰত কাৰণ ময়ো মা দেউতাৰ একমাত্ৰ ল'ৰা আছিলোঁ বিয়াখনৰ কাৰণে মা দেউতাই বহুত সপোন দেখিছিলে কিন্তু তই সেই সপোন সকলো চুৰমাৰ কৰি পেলালি ঘৰত মানুহ কোনো নাই আমি চাকৰিটো হতুৱাই ঘৰৰ চাবিটো খুলিছোঁ এইখিনি কথা আমি ছাৰক ক'বগৈ লাগিব এটা টকাৰে ভৰ্তি বেগ পাইছোঁ আৰু সোণৰ অলংকাৰ পাতি পাইছোঁ বুলি হয় বলক যিখিনি সময়ত ৰেড মাৰিবলৈ আহিছিল সেইখিনি সময়ত ঘৰত কোনো নাছিল আৰু ৰিংকিও ডিউটিলৈ বুলি ওলাই গৈছিল বলক অঁ দেউতা কোৱাচোন মাজনী আমাৰ ঘৰলৈ কালেক্টৰ চাহাব আহিছিলে নহয় কি অঁ মাজনী তেখেতৰ টীম লৈ ইয়াত অভিযান চলাবলৈ আহিছিল হয় নেকি দেউতা তোৰ ৰুমৰ পৰাও বোলে কিবা গহনা আৰু টকা লৈ গৈছে তই অকণমান সাৱধানে থাকিবি হ'ব দেউতা শুন কথা এটা কোৱাই নাই নহয় কি কথা কোৱা যিজন কালেক্টৰ চাহাব আহিছিলে কোন গম পাইছনে নাই কোন তই যে বিয়া ভাঙি গুচি গৈছিলি পলাশ কি পলাশ অঁ মাজনী পলাশ কালেক্টৰ হ'ল আৰু মোৰ ঘৰত ৰেড মাৰিব পৰা হ'ল হ'ব দেউতা মই পিছত কথা পাতি আছোঁ ৰ'বা কেনেকে হ'ল কেনেকে হ'ব পাৰিলে মোৰ এতিয়া কি হ'ব সি যদি কালেক্টৰ হ'ল সিটো মোক নিশ্চয় প্ৰতিশোধ ল'ব মই মানে একো ধৰিবই পৰা নাই মই কি কৰোঁ মই এতিয়াই তাক লগ কৰিব লাগিব মই কথা পাতিব লাগিব নহ'লে মোৰ সন্মান চব শেষ হ'ব ৰিকু গাড়ী উলিওৱাচোন প্লিজ পলাশ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড প্লিজ আৰু এইবিলাক বাদ দিয়া মোৰ বিষয়ে তদন্ত নকৰিবা আৰু তোমাক কি লাগে কোৱা তথাপিও তুমি এইবিলাক কৰিবলৈ এৰি দিয়া তোমাক যদি পইচা লাগে তোমাক যিমান পইচা লাগে মই সিমান দিম মই তোমাক হাতযোৰ কৰিছোঁ আৰু মোৰ ঘৰত গৈ পেলাই আৰু ৰেড নামাৰিবা প্লিজ অভিযান নচলাবা আৰু তুমি কি বুলি ভাবিছা হা তুমি মোক এনেকৈ কথা কৈ আছা যে পলাশ মোক তুমি এনেকৈ নাম কাঢ়ি কিয় মাতিছা মোক ছাৰ বুলি মাতা ছাৰ মই এইখন জিলাৰ কালেক্টৰ হয় তেতিয়াহে মই তোমাৰ কথা শুনিম অন্যথা মই ইয়াৰ পৰা গুচি যাম কিন্তু পলাশে তাইৰ লগত এনেকৈ কথা পতা দেখি তাই অকণমান সময় হ'লেও মনে মনে থাকিল প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা মা দেউতাই বহুত অশান্তি পাইছে প্লিজ এইবোৰ কৰা বন্ধ কৰা নহ'লে গহনা আৰু টকাবিলাক যে পাইছিল সেইবিলাকতো চিজ কৰি লৈ আহিছে ন তুমি এতিয়া চিন্তা নকৰিবা দিনে নিশাই তুমি ইয়াৰ অফিচত আহিবলৈ ৰেডি থাকা তুমি যদি সঁচা কথাবোৰ কৈ নিদিয়া তেতিয়াহ'লে তোমাক সোধপোছৰ নামত যিবিলাক হাৰাশাস্তি কৰিব তুমি কিন্তু বহুত অশান্তি পাবা গতিকে সময় থাকোঁতে সঁচা কথাবিলাক কৈ দিয়া ইতিমধ্যে নটিচ দি বহুতবাৰ মাতিলেই মই ভাগৰি পৰিছোঁ আৰু হ'ব দিয়া এতিয়া তুমি যোৱা পলাশৰ বহুত এটিটিউড হ'ল দেখোন বেয়া লগা নাই আচলতে ভালেই লাগিছে আৰু আগতকৈ বহুত হেণ্ডচাম হ'ল দেখোন মই ভুলেই কৰিলোঁ তাৰ লগত আচলতে মই বিয়া হ'ব লাগিছিল এইকেইদিন তাক লগ পাওঁতে তাৰ প্ৰতি মোৰ ভাৱধাৰাবিলাক বেলেগ হৈছে দেখোন ভাল পাবলৈ লৈছোঁ তাক মই শুনা মোৰ যদি কিবা ভুল আছে মোক শাস্তি দিব পাৰা কিন্তু ইয়াত মোৰ অকণমানো ভুল নাই আৰু যদি মোৰ কোনো ভুল নাই ইয়াতে কথাবিলাক সমাপ্ত কৰা মান সন্মানৰ কথা আছে সেনেকৈ তাৰিখৰ পাছত তাৰিখ কৰি মাতি পেলাই মোক আৰু হাৰাশাস্তি দিবলৈ নিদিবা মোক জেৰা কৰা বন্ধ কৰা আমনি লাগিছে আৰু মই বহুত বেছি কষ্টত আছোঁ বহুত অশান্তিত আছোঁ মই আৰু সেইবিলাক কথাত বাৰে বাৰে থানালৈ আহি থাকিবলৈও মোৰ একেবাৰে ভাল লগা নাই আপোনাক মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ সকলো কথা বাদ দিয়ক আৰু মোৰ সৈতে সন্মানেৰে কথা পাতক আৰু মোক এনেকৈ তুমি কৰি কথা নক'ব মোক ছাৰ বুলি ক'ব আপুনি ছাৰ বুলি মোক সন্মান সহকাৰে সম্বোধন কৰক চাওক আপোনাৰ বিৰুদ্ধে এজনে নহয় বহুত কেইজনে গোচৰ দিছে যেতিয়ালৈকে এই গোচৰটোত আপুনি নিৰ্দোষী বুলি প্ৰমাণিত নহয় তেতিয়ালৈকে আপোনাক ইয়াত মাতি থাকি জেৰা কৰা হ'বই আপুনি ইয়াত অশান্তি পালে নহ'ব নহয় যেনেকৈ কৰিছে তেনেকৈ ভুগিব লাগিব আৰু আমি যি তদন্ত কৰি আছোঁ সেই তদন্তত আপুনি আমাক সহযোগ কৰিলে আমি ভাল পাম প্লিজ মোৰ ইয়াত একো ভুল নাই প্লিজ ছাৰ আপুনি কথাটো বুজিবলৈ চেষ্টা কৰক এতিয়ালৈকে মই 10 বাৰৰ ওপৰত আহিলোঁ চাওক মই চাকৰিৰ পৰা ইতিমধ্যে ৰিজাইন দিছোঁ আৰু এনেকৈ যদি মোক জেৰাৰ নামত
টৰ্চাৰ কৰি থকা যায় মই কিন্তু সহ্য কৰি নাথাকিম হয় আপুনি মোক জেললৈ পঠিয়াওক নহ'লে মোৰ বিষয়ে তদন্ত ভালকৈ কৰক মই যদি কিবা ভুল কৰিছোঁ নহ'লে মোক এৰি দিয়ক মই নোৱাৰিছোঁ আৰু এনেকৈ মোক মাতি মাতি আৰু টৰ্চাৰ নকৰিব মই মানসিকভাৱে বহুত ভাগি পৰিছোঁ বহুত অশান্তিত আছোঁ মই একো কিয় উলিয়াব পৰা নাই কোনেও তাই ভুল কৰিছেনে নাই বাৰু নে তাইৰ লগত বেলেগ কোনোবা জড়িত হৈ আছে একো ধৰিবই পৰা নাই দেখোন কিবা চক্ৰান্তৰ বুলি হৈছে নেকি বাৰু তাই তাই যদি ভুল আছে যিখিনি প্ৰমাণ পাইছোঁ সেইখিনি প্ৰমাণে যথেষ্ট নহয় আৰু বহুত বেছি প্ৰমাণ লাগিব তাইক জেলত পঠিয়াব লগা হ'লে বহুত বেছি প্ৰমাণ লাগিব নাই তাই এতিয়াও ভালকৈ সকলোবিলাক কথা কোৱা নাই আৰু যদি এসপ্তাহমান তাইক জেৰা কৰা যায় তাই সকলোবিলাক কথা কৈ দিব ছাৰ আপুনি আমাৰ ছোৱালীজনীক এৰি দিয়ক হয় আমাৰ ছোৱালীজনী মানসিকভাৱে ভাঙি পৰিছে এতিয়া 2-3 বছৰেই হ'ল সেইবিলাক আৰু তাই কিমান সহ্য কৰি থাকিব কিমান আৰু থানালৈ অহা যোৱা কৰি থাকিব ঠিক আছে বাৰু মই কৈ দিম ইমান বেছি তোমাক টৰ্চাৰ নকৰিবলৈ আপোনাক বহুত বহুত ধন্যবাদ তুমি চাগে মোক বহুত ভাল পোৱা ন সেইকাৰণে চাগে তুমি সেইবিলাক কথা পাতিব পাৰিছা মই তোমাক বহুত বেছি ভাল পাই পেলাইছোঁ পলাশ মই জানো এয়া তোমাৰ অভিমান এয়া যদি তোমাৰ অভিমান হয় তেতিয়াহ'লে মই তোমাৰ অভিমান ভাঙি পেলাই তোমাৰ হ'বলৈ ৰাজি আছোঁ শুনা যদি তুমি বেয়া নোপোৱা ইভাৰগ্ৰীণ পাৰ্কলৈ যাবা নেকি মই তোমাক কেইটামান কথা ক'বলৈ বিচাৰিছোঁ প্লিজ নাই মোৰ বেলেগ এটা কাম আছে প্লিজ মোৰ বাবে অকণমান সময় আৰু মই কেতিয়াও নিবিচাৰোঁ তোমাক এনেকুৱা টাইম ঠিক আছে বাৰু আহিবা মই জানো পলাশ তুমিও মোক বহুত বেছিকৈ ভাল পোৱা সেইবোৰ সকলো মোৰ আগত অভিমান মই ভালদৰে জানো মই তোমাক ক্ষমা খুজিম আৰু মোৰ মনৰ কথাবিলাক কৈ দিম মই যে তোমাক বহুত ভাল পাই পেলাইছোঁ এতিয়া মই তোমাৰ অবিহনে বেলেগৰ হ'বও নোৱাৰোঁ আৰু বেলেগৰ লগত বিয়াও হ'ব নোৱাৰোঁ মই সাজি কাচি যাম তোমাৰ ওচৰলৈ তুমি মোক দেখিয়ে চক খাই যাবা আৰু তুমি নিজেই মোক ক'বা আৰু তুমি সকলোবিলাক পাহৰি যাবা চাবা তুমি যদি মোক ভালেই নাপালা হয় তুমি মোক এইটো কেছত কেতিয়াও সহায় নকৰিলা হয় আচলতে বেলেগ হোৱা হয় এনেই ফুচিলে হয় কিন্তু তুমি মোক হেল্প কৰিলা তাৰ কাৰণে বহুত বেছি থেংক ইউ থেংক ইউ ছ' মাছ আৰোহী তুমি আচলতে মোক বহুত বেছি সাহস দিয়া তুমিনো মোক কি দেখি ভাল পালা কোৱা গুণ তোমাৰতো সকলো ফালেই গুণ তুমি ইমান কোটিপতি ঘৰৰ ছোৱালী তথাপিও তুমি এনেকৈ থাকা যেন এজনী সাধাৰণ ঘৰৰহে ছোৱালী আৰু তোমাৰ কোনো এটিটিউডে নাই আৰু যিখিনি সময়ত মই সকলোতকৈ বেছি ভাঙি পৰিছিলোঁ সেইখিনি সময়ত তুমি মোৰ সাহস হৈ থিয় দিছিলা আৰু তুমি মোক মোৰ পৰীক্ষাত পাছ হ'বলৈ সাহস দিছিলা শুনা আমি অতি কম সময়ৰ ভিতৰতে বিয়া হ'ম তুমি মোৰ অৰ্ধাংগিনী হ'বা ডু ইউ লাভ মি আই লাভ ইউ টু পলাশ পলাশ এয়া কোন হয় এইজনী আৰোহী মই তাইক ভাল পাওঁ আৰু তাইও মোক ভাল পায় চোৱা পলাশ তুমি এনেকুৱা কৰিব নোৱাৰা চোৱা মই সেইদিনা এনেকৈ বিয়াৰ পৰা পলাই গুচি যাব নালাগিছিল মই বহুত ভুল কৰিলোঁ পলাশ মোক ক্ষমা কৰি দিয়া মই জানো তোমাক মই বহুত মানসিক শাস্তি দিছোঁ আৰু তোমাৰ মা দেউতাকো মই বহুত শাস্তি দিলোঁ মই এবাৰো নাভাবিলোঁ মোৰ নিজৰ স্বাৰ্থৰ কাৰণে যে কিমানে কষ্ট পাব তুমি এনেকুৱা কৰিব নোৱাৰা তুমি মোৰ আগত এক্টিং কৰিছা ন মোক জ্বলাবলৈ কইনা নিবলৈ অহা বৰযাত্ৰীক মই অপমান কৰি বহুত ডাঙৰ ভুল কৰিলোঁ তুমি মোক ক্ষমা কৰি দিয়া চোৱা তুমি যদি মোক আজিও বিয়া পাতা মই তোমাৰ লগত বিয়া হ'বলৈ সাজু আছোঁ পলাশ মই সিদিনাই যেতিয়া চাকৰি খবৰটো পাইছিলোঁ তেতিয়াই ভাবিলোঁ মই আৰু 2-3 বছৰ পাছতে বিয়া হোৱাটো উচিত তেতিয়া তোমাৰ হাতত কোনো চাকৰি নাছিল মই চাকৰি কৰিব বিচাৰিছিলোঁ পলাশ সেইকাৰণে মোৰ কোনো দ্বিতীয় অপশ্যনেই নাছিল মই একো ভাবি নাপাই পেলাইহে সেইদিনা ঘৰ এৰি পলাই গৈছিলোঁ মই ভাবিছিলোঁ যদি মই ঘৰত থাকোঁ তেতিয়াহ'লে মা দেউতাহঁতে মোক জোৰ জবৰদস্তি বিয়া কৰাই দিব সেইকাৰণে মই ঘৰত নোকোৱাকৈ মনে মনে সেইদিনা গুচি গৈছিলোঁ আচলতে মই বহুত চেলফিছ হৈ গৈছিলোঁ কিন্তু আজি মই তোমাক সঁচা অন্তৰেৰে কৈছোঁ মই তোমাক ভাল পাওঁ পলাশ বহুত ভাল পাওঁ মই তেতিয়া তোমাৰ লগত বিয়া হ'ব নোৱাৰিলোঁ এতিয়া মই তোমাৰ লগত বিয়া হ'ব খোজোঁ পলাশ মই নিজকে তোমাৰ ওচৰত সঁপি দিব বিচাৰোঁ পলাশ যদি তোমাৰ কোনো আপত্তি নাই মই বিয়া হ'ম
তুমি যিটো ভুল কৰিলা তাৰ কোনো ক্ষমা নাই কাৰণ মোৰ মা দেউতাই বহুত অপমান পাইছে আৰু কিয় ক্ষমা বিচাৰিছা থেংক ইউ ছ' মাছ তোমাৰ কাৰণেতো মই আজি ইমানখিনিত আছোঁ তুমি যদি তেনেকুৱা নকৰিলা হয় মই চাগে আজি এইটো পজিশ্যনত কেতিয়াও নাথাকিলোঁ হয় আচলতে মানুহে জীৱনত শিক্ষা পাব লাগে তুমি মোক ভালকৈয়ে শিক্ষা দিলা আৰু মোৰ মা দেউতাই বহুত বেছি কষ্ট পাইছে যেতিয়া তুমি মোক এৰি গুচি গৈছিলা তেতিয়া আৰোহী মোৰ ওচৰত আছিলে তাই বহুত কোটিপতি ঘৰৰ ছোৱালী এই চহৰৰ অৰবিন্দ দুৱাৰৰ জীয়েক তুমি মানে এইখিনি কথা ক'বলৈয়ে তুমি এই পাৰ্কলৈ মাতিছিলা ভাল পাইছিলোঁ বহুত বেছি ভাল পাইছিলোঁ তোমাক কিন্তু তুমি মোক যেনেকৈ প্ৰতাৰণা কৰিলা মই চাগে কেতিয়াও পাহৰিব নোৱাৰিম এতিয়া মোৰ অন্তৰত তুমি নহয় আৰোহী আছে এতিয়া মোৰ অন্তৰত আৰোহীয়ে ঠাই লৈছে তুমি যাব পাৰা ৰিংকি পলা হ'ব দিয়া চৰি মই ভবাই নাছিলো মই এতিয়াও চেলফিছ হৈ তোমাৰ ওচৰলৈ আহিছো তোমালোক হেপী হোৱা তোমালোক হ'ব দিয়া মই আহোঁ মই চাগে আৰু কেতিয়াও বিয়াত নবহো পলা মই সদায় তোমাক ভাল পাই থাকিম বাই পলা ময়ো বহুত বেছি ভাল পাইছিলোঁ তাইক কিন্তু মই কেনেকৈ যে তাইক ত্যাগ কৰিছোঁ সেইটো কেৱল মই জানো সেইবিলাক কথা বাদ দিয়া এতিয়া তাই মোৰ অতীত আছিল আৰু বৰ্তমান তুমি পলা আৰোহী